নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ছটা দাবীৰে এবাৰ আকাশ বতাহ কপালে আমছুৱে ছটা দাবী এবাৰ আমছুৰ আৰু আমছুৰ এবাৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত ছটা দাবীৰে এবাৰ আকাশ বতাহ কপালে আমছুৱে দবকাৰ আকাশ বতাহ কপাই তুলিছে হুজাই জিলা আমছুৰ এবাৰ তীব্ৰ প্ৰতিবাদ দবকাৰ ৰাজ্য চক্ৰ কাৰ্যালয়ৰ সন্মুখত আমছুৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আমছুৰ এবাৰ উত্তাল প্ৰতিবাদ আৰু ছটা বৃহৎ দাবীৰে উত্তাল কৰি তুলিছে দবকাৰ ৰাজ্য চক্ৰ কাৰ্যালয় ছটা দাবীৰে এবাৰ উত্তাল কৰি তুলিছে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে হুজাই জিলাত ভূ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত সকলক পুনৰ সংস্থাপনৰ দাবী কৰা হৈছে এইদৰে দাবী আৰু আজি যেটো আজিৰুদ্দিন হত্যাকাণ্ডৰ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱা হৈছে লগতে হুজাই জিলাত শিশুৰ বিৰুদ্ধে অপহৰণ ঘটনাৰ যেটো অপৰাধ নিয়ন্ত্ৰণ কৰাৰ ঘটনা এতিয়া হেয়া নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনোৱা হৈছে পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা আৰু আন এটা দাবী আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাত প্ৰকৃত হিতাধিকাৰী ঘৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে আমছুৱে আৰু এনেদৰে ছটাকৈ দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দবকাৰ আকাশ বতাহ কপাই তুলিছে হুজাই জিলা আমছুৱে আৰু হুজাই জিলা আমছুৰ এবাৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ এবাৰ হুজাই জিলা আমছুৰ আৰু কেইবাটাও তেওঁলোকে দাবী জনাইছে হুজাই জিলাৰ বৰ্ধিত পথ দুৰ্ঘটনাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি অযোগ্য ব্যক্তিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাস আবণ্টন দিয়াৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনোৱা হৈছে আৰু এনেদৰে যেটো কেইবাটাও দাবীৰে দবকাত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে দবকা চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হুজাই জিলা আৰক্ষীৰ অধীক্ষক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে ছটা বৃহৎ দাবীৰে উত্তাল কৰি তুলিছে দবকাৰ ৰাজ্য চক্ৰ কাৰ্যালয় আৰু হুজাই জিলাত ভূ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত সকলক পুনৰ সংস্থাপন দিয়া আজিৰুদ্দিন হত্যাকাণ্ডৰ অপৰাধীক গ্ৰেপ্তাৰ কৰা হুজাই জিলাত শিশুৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণ কৰা আৰু হুজাই জিলাত বৰ্ধিত পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনোৱা হৈছে এই মুহূৰ্তত মন্তব্য আছে হেয়া শুনাবলৈ চেষ্টা কৰি আমাৰ দাবী ন্যায্য দাবী দীপ্ত হৈছে দিন দুপৰতে দিনৰ পোহৰত কেমেৰাৰ সন্মুখত চৰকাৰী মাটি বেচাবিকি কৰি আছে গতিকে এই দালালসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই দুষ্ট চক্ৰ যেটো আছে অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা মাটিৰ দালালিৰ লগত জড়িত থকা দুষ্ট চক্ৰক গ্ৰেপ্তাৰ কৰিব লাগে আৰু হুজাই জিলাৰ পৰা মাটিৰ দালালি বন্ধ কৰিব লাগে সমান্তৰালভাৱে দেখা গৈছে যে উচ্ছেদিতসকল 2021 চনৰ পৰা আজিৰ দিন পৰ্যন্ত 4 বছৰ উকলি যোৱাৰ সমান্তৰালভাৱে হুজাই জিলাত আজিৰুদ্দিন নামৰ এজন ব্যক্তিক হত্যা কৰা হৈছে আজিৰ দিন পৰ্যন্ত সেই হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই উচ্ছেদিতসকলৰ 4 বছৰ উকলি যোৱাৰ পিছত গ্ৰেপ্তাৰ কৰিব পৰা নাই এই উচ্ছেদিতসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই আৰু আচৰিত কথাটো হৈছে সেই একে সময়তে মুছলমান লোকসকল যিসকল আছিলে উচ্ছেদিত হৈছিলে সেইসকলক সংস্থাপন কৰা হৈছে অৰ্থাৎ মুছলমান হোৱাৰ বাবে এই উচ্ছেদিতসকলক আজিৰ দিনত মুকলি আকাশৰ তলত বসবাস কৰি আছে এখন তিৰপালৰ তলত বসবাস কৰি আছে এইসকলক সংস্থাপনৰ ব্যৱস্থা কৰা নাই আজিৰুদ্দিন মুছলমান হোৱাৰ বাবে আজিৰুদ্দিনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই গতিকে মুছলমানসকলৰ লগত এনেধৰণৰ বৈষম্যমূলক আচৰণ কৰা বন্ধ কৰিব লাগে অতি শীঘ্ৰে এইবোৰ বন্ধ কৰি এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচ্ছেদিত যিসকল লামডিঙৰ পৰা উচ্ছেদ হৈছিলে এই লোকসকলক অতি শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে জিলাখনত শিশুসকলৰ ওপৰত যি ধৰণৰ অপৰাধ বৃদ্ধি পাইছে অপৰাধ অতি শীঘ্ৰে নিৰ্মূল কৰিব লাগে আৰু শিশুসকলক অধিকাৰ সুনিশ্চিত কৰি এইসকল যাতে সুন্দৰভাৱে ভালদৰে স্কুল আদিত যাব পাৰে ছাত্ৰীসকল যাতে স্কুলত যাব পাৰে পঢ়া শুনা কৰিব পাৰে তাৰ প্ৰতি প্ৰশাসনে লক্ষ্য ৰাখিব লাগে এনেধৰণৰ বিভিন্ন দাবীৰে আমি হুজাই জিলা আমছুৱে আজি দবকা ৰাজ্য চক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আমি স্পষ্টভাৱে এই দাবীসমূহ যদি নামানে আমি স্পষ্টভাৱে আমি সকীয়াই দিব বিচাৰিছোঁ আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম কোনো কাৰণতে চৰকাৰী মাটি বেচা বিক্ৰী কৰা আৰু সেই বেচা বিক্ৰী কৰা দুষ্ট চক্ৰই আকৌ গাঁৱত
বিভিন্ন সময়ত একাংশ চৰকাৰী বিষয়াক মেনেজ কৰিছে বুলি যি ধৰণৰ অভিযোগ উত্থাপন কৰিছে এই সমগ্ৰ বিষয়ৰ ওপৰত তদন্ত হ'ব লাগে আৰু এই দুষ্ট চক্ৰক কৰায়ত্ব কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ কাৰ মাটি কোনে দখল কৰে দিন দুপৰতে দখল কৰে কোনো ধৰণৰ ঠিক নাই গতিকে ৰাইজৰ সম্পত্তি আজি সম্পত্তি তেখেতসকলৰ নিৰাপত্তা নোহোৱা হৈছে ৰাইজৰ মানে এটা অপৰাধী চক্ৰক লৈ তেখেতসকলে মাটিবোৰ দখল কৰি আহিছে ইতিমধ্যে দেখা গৈছে যে অন কেমেৰা চৰকাৰী মাটি বিক্ৰী কৰিছে চৰকাৰী মাটি অন কেমেৰা বিক্ৰী কৰাৰ পিছতো তদন্ত এতিয়ালৈকে তদন্তত সম্পূৰ্ণ কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই আনকি সেই দালাল চক্ৰই স্পষ্টভাৱে মুকলিভাৱে তেখেতসকলে কয় যে তদন্ত তেখেতসকলে ইতিমধ্যে মেনেজ কৰিছে গতিকে আমাৰ কথা হ'ল যে এই মেনেজ কাক কৰিছে আৰু কোনসকলক মেনেজ কৰিছে সেই মেনেজ কৰা ব্যক্তিসকল কোন সেইসকলক জিলা প্ৰশাসনে চিনাক্ত কৰিব লাগে আৰু তেখেতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতসকলক আজি 3 বছৰৰ পৰা কুকুৰ মেকুৰীৰ দ্বাৰা পেলাই থোৱা হৈছে সেইসকলক পুনৰ সংস্থাপন দিব লাগে আজিৰুদ্দিন হত্যাকাণ্ডৰ হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰিব লাগে তেখেতসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিব লাগে হুজাই জিলাত বৰ্ধিত শিশুৰ বিৰুদ্ধে যিবোৰ অপৰাধ সংঘটিত হৈছে সেইবোৰ নিয়ন্ত্ৰণ কৰিব লাগে হুজাই জিলাত বৰ্ধিত পথ দুৰ্ঘটনাৰ যিবোৰ ঘটনা সংঘটিত হৈ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিব লাগে লগতে অযোগ্য ব্যক্তিসকলে বিল্ডিং থকা মানুহসকলে ইন্দিৰা আৱাসৰ ঘৰ আবণ্টন পাই ধন আত্মসাৎ কৰিছে সেইসকলৰ বিৰুদ্ধে সেইসকলক চিনাক্ত কৰি সেইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে এই দালালসকলক গতিকে এই সমগ্ৰ দালাল চক্ৰৰ বিৰুদ্ধে আজি আমাৰ প্ৰতিবাদ আছিল আৰু আমাৰ এই প্ৰতিবাদৰ অন্তত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰি আৰু জিলা আয়ুক্ত তাৎক্ষণিক হস্তক্ষেপ বিচাৰি নিজকে বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান কৰিম মেমৰেণ্ডাম দিছে তেওঁলোকে বহুতকেইটা টপিকৰ ওপৰতে আজি মেমৰেণ্ডামখন দিছে আমি এই গোটেইখিনি প্ৰব্লেমৰ ডিটেইল হেৰিখিনি আমি ছিনিয়ৰলৈ পঠাই দিম তাৰপিছত ছিনিয়ৰে কি ডাইৰেকশ্যন দিয়ে তাৰ ওপৰত একশ্যন কিবা এটা ইনকুৱাৰী কথা কৈছিলে কিবা মেনেজ হোৱা সেইটো বিষয়ে মই ক'ব নোৱাৰিম সেইটো বিকজ অলৰেডি আপোনাৰ কি থানা আছে মুৰাজহাৰ থানাৰ আণ্ডাৰত আছে এতিয়া কেছটো তেওঁলোকেহে ক'ব পাৰিব দেই